শিৱসাগৰ নগৰৰ আৰিয়ান হোটেলৰ কোঠাত যুৱকৰ মৃতদেহ উদ্ধাৰ। শিৱসাগৰৰ ASTC সমীপৰ আৰিয়ান হোটেলৰ 107 নং কোঠাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ নয়নমণি গোস্বামী নামৰ এজন যুৱকৰ। নয়নমণিৰ ঘৰ শিৱসাগৰ জিলাৰ নামটি নাওখলীয়া গাঁৱত। আৰিয়ান নামৰ হোটেলত 2টা দিন ধৰি বাহৰ পাতি আছিল নয়নমণিয়ে। আজি বহু সময় ধৰি যুৱকজন কোঠাৰ পৰা বাহিৰলৈ নহাত সন্দেহবশতঃ আৰিয়ান হোটেলৰ কৰ্তৃপক্ষই কোঠাত জুমি চোৱাত নয়নমণিৰ মৃতদেহ প্ৰত্যক্ষ কৰে। ভাওনাৰ অভিনয়ৰ বাবে নয়নমণি হোটেলত থকা বুলি হোটেল কৰ্তৃপক্ষই জানিবলৈ দিছে। ঘটনাস্থলীত সদৰ থানাৰ আৰক্ষী উপস্থিত হয়। আৰক্ষীৰ তদন্ততে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব। কালি এজন ল'ৰা আহিলে, কালি মানে পৰহি আহিলে গধূলি সময়ত। তেওঁৰ নাম নয়নজ্যোতি মহন্ত, নামটি নয়নজ্যোতি গোস্বামী। তেখেতৰ আহি পেলাই ক'লে মই ভাওনা চাওনা কৰোঁ। তো তেওঁ ধুতি গেঞ্জি পিন্ধিয়ে আহিছে, গামোচা চামোচা পিন্ধি। আগতো আহিছে এনেকৈ, এবাৰ আহিছে আগতে। তেওঁ কম্পিটিশ্যন ভাওনা কৰে। তো মই দেখিলোঁ ভকতৰ নিচিনাকৈ আহিছে যেতিয়া ৰুমটো তেখেতক দিলোঁ, কমায়ো দিলোঁ মই। তাৰপিছত পৰহি আহি থাকিলে, কালি ক'লে আকৌ থাকিম আজি, মোৰ প্ৰেক্টিছো চলি আছে এনেকুৱা ধৰণৰ। গধূলি সময়তে এনেকুৱা সময়ত আকৌ আহিলে, থাকিলে। পইচা দিওঁতে তেখেতৰ কমটি হৈছিলে পইচা। মই হ'ব দিয়ক, আপুনি ভকত মানুহ, হ'ব দিয়ক। মানে ভাওনা ভাল আমাৰ অসমীয়া সংস্কৃতিৰে হেৰি কৰিব আহিছে। তাৰপিছত তেখেতে থাকিলে, থাকি ৰাতি ভাত পানী খালে। বাহিৰত আমাৰ ইয়াত খোৱা বোৱা কোনো ছিষ্টেম নাই। থাকিলে যেনেকৈ এণ্ট্ৰি কৰোঁ আমি তেনেকৈ আধাৰ কাৰ্ড ID প্ৰুফ লৈ পেলাই দি দিলোঁ। তাৰপিছত আজি তেখেতে কালি পইচা দিওঁতেই ক'লে যে আজি মই চেক আউট কৰি দিম, আজি মোৰ চাগে আৰু ভাওনা কৰি ঘৰলৈ গুচি যাম। তাৰপিছতে তেখেতে আজি উঠা নাই। আমি ভাবিছোঁ ৰাতি ভাওনা আছে কাৰণে শুইছে চাগে। তাৰপিছতে ঠিক 3টামান বজাত ঢকিয়ালে দৰ্জাখন। সিহঁতে ল'ৰাবোৰে চালে, ৰুম বয় শুই আছে। আমি ইমান হেৰি লোৱা চাগে আজিও তেওঁ থাকিব বা হেৰি থাকিব, ভাওনা আছে যে ৰাতি যাব পাৰে। তো ঠিক 4:30-5টামান বজাত যেতিয়া নাই উঠা, তেতিয়া মই ক'লোঁ যে চাচোন ল'ৰাটোক জগা, কাৰণ ভাওনালৈ যাবলগীয়া আছে, ইমান দেৰি গা চা ধুই পেলাইহে যাব, দেৰি হ'ব আৰু কি কৰে কি নকৰে। তাৰপিছত দুৱাৰখন নোখোলা দেখি আমাৰ মানে ৰুমবিলাকত ওপৰত এখন গ্ৰিল আছে, মই দেখা পাব সেইফালে। গ্ৰিলেদি চালে, চাই দেখিলে এনেকুৱা ওলমি আছে, দৰ্জা বন্ধ। তেতিয়া আমি আৰক্ষীক খবৰ দিলোঁ। খবৰ দি আৰক্ষী আহিলে। এইয়া আৰু এতিয়া নামটি নাওখলীয়া গাঁও, বাপেকৰ নাম সুবন গগৈ। এই 20 বছৰমান হৈছে, এই দুদিন বাবা। তেখেতে কৈছে ভাওনা কম্পিটিশ্যন আছে আৰু তেখেতে সেইদিনা মোক কোৱা মতে বেতবাৰীত তেখেতক সম্বৰ্ধনা জনাইছে। সম্বৰ্ধনাৰ পেকেট এটা মানে এইফালে বেতবাৰী যে আছে। নাই, কোনো অহা নাই। অহা কোনোৱে নাই। তেওঁৱে ওলাই যায় অকণমান, আকৌ আহে, সেই তেনেকুৱা ধৰণৰ। কি নাম আছিলে? নয়নমণি মহন্ত গোস্বামী, মহন্ত ওলাই গোস্বামী। বাপেকৰ নাম সুবন গোস্বামী, নামটি নাওখলীয়া গাঁও। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।